নমস্কাৰ আসাম টকছৰ এই বিশেষ অনুষ্ঠানলৈ মই সৌৰভজ্যোতি চেতিয়াই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মহাবীৰ লাচিত দিৱস আৰু এই লাচিত দিৱসৰ দিনা মহাবীৰ লাচিতক ৰাজ্যজুৰি সোঁৱৰণ কৰিছে আৰু আজি আমি এই অনুষ্ঠানৰ যোগেদি লাচিত বৰফুকনৰ যি দেশপ্ৰেম সেই দেশপ্ৰেম দাঙি ধৰিবলৈ চেষ্টা কৰিম। 1669 চন এই চনটো অসমৰ বাবে অসম বুৰঞ্জীৰ বাবে ঐতিহাসিক দিন, কিয়নো এই 1669 চনতে হৈছিল ঐতিহাসিক শৰাইঘাটৰ যুদ্ধ। চন 1667 অসমলৈ নামি আহিল অমানিশা। মোগলৰ বিশাল সেনাবাহিনীয়ে স্বৰ্গদেউ জয়ধ্বজ সিংহক পৰাস্ত কৰি দখল কৰিলে গুৱাহাটী আৰু ইয়াৰ দুখতেই মৃত্যু হ'ল স্বৰ্গদেউ জয়ধ্বজ সিংহৰ। ইয়াৰ পিছতে সিংহাসনলৈ আহিল চক্ৰধ্বজ সিংহ। যুদ্ধ ঘোষণা কৰিলে মোগলৰ বিৰুদ্ধে আৰু বৰ সেনাপতি পাতিলে লাচিত বৰফুকনক। আমাৰ সৈন্যসকল বৰ সাহসী, ৰণনিপুণ আৰু স্বাধীন প্ৰিয়। সৈন্যসকলৰ ঐক্যহীনতাৰ বাবে আমি পৰাস্ত হ'ব লগা হ'ল। বৰফুকন ডাঙৰীয়া, আপোনাৰ নিৰ্দেশ মতে সকলো দিশত একোজন সেনাপতিৰ অধীনত একদল সৈন্য পঠোৱা হৈছে। 1669 লাচিত বৰফুকনৰ নেতৃত্বত এইদৰে ওলাই আহিল বিশাল আহোম সেনা। মোগলৰ বিৰুদ্ধে ব্যাপক ৰণনীতি প্ৰস্তুত কৰিলে লাচিত বৰফুকনে। একেৰাতিৰ ভিতৰতে গড় নিৰ্মাণৰ দায়িত্ব ললে লাচিতৰ মোমায়েকে। ৰাম সিংহক গুৱাহাটীলৈ আগুৱাই আনিব লাগিব আৰু আমাৰ সৈন্যৰ নাও বুলি আগুৱাই আহে। এই দায়িত্ব কেইজনমান সেনাপতিৰ হাতত অৰ্পণ কৰা হৈছে, কিন্তু সেই কামত গাফিলতি কৰিলে মোমায়েকে। সামন্ত সকলোকে বিভিন্ন দিশত হস্তম কৰি ৰখা হৈছে। চাৰিওফালে চক্ৰবিহু সজা হৈছে। যুদ্ধত জয় আমাৰ অনিবাৰ্য। ৰাম সিংহ আৰু সৈন্যসকলক গড়ৰ মাজলৈ আনিব পাৰিলে আমাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। জন্মভূমি জননীয়ে বিজয় মাল্য পিন্ধিব। পূৰ্বৰ গুৱাহাটী উদ্ধাৰ সংগ্ৰামতকৈ আগন্তুক সংগ্ৰাম অতি ভয়ংকৰ হ'ব। হেজাৰ হেজাৰ অশ্বাৰোহী সৈন্যলৈ আহিছে ৰজা ৰাম সিংহ। সেয়াহে আমি জলপৃষ্ঠৰ ওপৰেদি যুদ্ধ আৰম্ভ কৰিব লাগিব। শুনক, মিৰি সন্দিকৈ ফুকনে কোট সাজি 9 দিন শত্ৰু সৈন্যৰ সৈতে যুঁজ দিলে। কালজোৰ পৰ্বততে তেওঁ আক্ৰমণৰ সূচনা কৰিছিল। আগিয়াথুৰিটো আক্ৰমণ কৰা হ'ল। অৱশেষত মোগলৰ আকস্মিক আক্ৰমণত আমাৰ সেনা চেদেলি ভেদেলি হৈ নদীত জঁপিয়াই পৰিল। এই ঘটনাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰা উচিত। বৰফুকন ডাঙৰীয়া, আপোনাৰ নিৰ্দেশত গোহাঁই ফুকনে নতুন প্ৰণালীৰে সৈন্য সজাইছে। প্ৰতিবাহিনীৰ সমূহভাগ হাতীৰে সজোৱা হৈছে। প্ৰত্যেকৰে গাত আৰ থকা টঙি, বাৰুৱতী, হিলৈদাৰী আৰু কাৰিক সাজু কৰি ৰখা হৈছে। আন্ধাৰো বালিৰ সুৰংগৈ দি গুৱাহাটী সোমাবৰ চেষ্টা কৰিব পাৰে সেনাপতি ৰচিদ খাই। ইটা খুলি কামাখ্যা আৰু অশ্বক্লান্তত সেনা উপচাই দিয়ক। এখনৰ পিছত এখন নাও দি দলং নিৰ্মাণ কৰক। আমাৰ জয় সুনিশ্চিত। আৰু যাৰ পৰিণতিত নিজৰ মোমায়েককে মৃত্যুদণ্ড বিহিলে লাচিত বৰফুকনে। গড়ৰ কাম সম্পূৰ্ণ হ'বই লাগিব। মোমাইদেউ, গড়ৰ কাম কিমান দূৰ আগবাঢ়িছে? ৰণুৱা বনুৱাই দুৰ্বাৰ গতিৰে কাম কৰিছেনে নাই? গড় বন্ধা কাম কিছু সময়ৰ বাবে বন্ধ ৰখা হৈছে। মোমাই, বৰফুকন, ৰণুৱা বনুৱাসকল সাগৰত ক্লান্ত হৈ পৰিছে। দিনৰ দিনটো যুদ্ধ আৰু শ্ৰম কৰি ভাগৰি পৰা সৈন্যৰ পক্ষে ৰাতিৰ ভিতৰতে গড় সজাটো মুখৰ কথা নহয়। এয়া তুমি কি কৈছা মোমাই? আগিয়াথুৰিৰ ফালেৰে শত্ৰুই প্ৰবল আক্ৰমণ চলাব। গড় সম্পূৰ্ণ নহলে দেশৰ স্বাধীনতা লোপ পাব, মাতৃভূমি লুণ্ঠিত হ'ব। তোমাৰ অৱহেলাৰ বাবে সোণৰ অসম মোগলৰ হাতলৈ যাব। গড় বন্ধা কামত হাৰ ভঙা পৰিশ্ৰম কৰি সৈন্যসকল অৱশ হৈ পৰিছে।
বনুৱাসকলে যিমান পাৰে সিমান কষ্ট কৰিছে সিহঁতৰো তেজ মহৰ শৰীৰহে গতিকে পুৱতি নিশাৰ পৰাহে পুনৰ কাম আৰম্ভ হ'ব কি কৈছা তুমি ৰজাৰ ভুল নিৰ্দেশৰ বাবে আমাৰ 10,000 সৈন্য ৰণত পৰিল অনৈক্যৰ বাবে আলাবৰ যুঁজত আমি পৰাজিত হলো গড় সম্পূৰ্ণ নহলে কাইলৈ ৰাতিপুৱাই ৰাম সিংহৰ সেনাই আমাৰ সেনাক কচু কটা দিব এই কথা জানিও তুমি নিজৰ কৰ্তব্য পাহৰিছা কিয় মোমাই মই কি কৰিব পাৰো মই যিমানেই পাৰো সিমানেই চেষ্টা কৰিছো কঠোৰৰ পৰা কঠোৰতম নিৰ্দেশ দিছো কিন্তু ৰণুৱা বনুৱা সৈন্যসকল শাৰীৰিকভাৱে অক্ষম হৈ পৰিছে আৰু ভাগৰত ক্লান্ত হৈ শুই পৰিছে আৰু কলে দেশতকৈ মোমাই ডাঙৰ নহয় দেশতকৈ মোমাই ডাঙৰ লাচিতৰ এই দেশপ্ৰমত অনুপ্ৰাণিত হৈ দুগুণ উৎসাহেৰে আগবাঢ়ি আহিল যোদ্ধাসকল আমি দেশৰ হকে প্ৰাণ লাগি যুঁজ কৰিম আমি দেশৰ হকে প্ৰাণ লাগি যুঁজ কৰিম আমি দেশৰ মান ৰাখিলে আমি দেশৰ মান ৰাখিলে আমি সংকল্প লৈছো মোগলক আমি দেশৰ পৰা খেদি পঠাম জয় অসম মাতৃ জয় আহোম কেদাৰ জয় বীৰ লাচিত বৰফুকন আৰম্ভ হল তয়া ময়া ৰণ ঐতিহাসিক শৰাইঘাটৰ ৰণ আহোম সেনাৰ আক্ৰমণত চেদেলি ভেদেলি হল মোগল শত্ৰু পিছুৱাই যাবলৈ বাধ্য হল মোগলৰ সেনাপতি ৰাম সিংহ আৰু সাব্যস্ত কৰিলে ঐতিহাসিক বিজয় নৰিয়া গাড়ী সেই যুদ্ধ কৰিছিল লাচিত বৰফুকনে লাচিতৰ বীৰত্বত মোগল সৈন্যই ভয় খাইছিল আহোম সৈন্যৰ বীৰত্ব দেখি কঁপি উঠিছিল মোগল প্ৰথম অৱস্থাত অসমীয়াৰ সৈন্যই ভয় খাইছিল কিন্তু লাচিতে উদ্দেশ্য কৰি কলে মোক বঙালে ধৰি লৈ যাওক তোমালোকে শান্তিৰে ঘৰলৈ যোৱা আৰু ইয়াৰ পিছতেই দুগুণ উৎসাহেৰে আগবাঢ়ি গল আহোম সৈন্য লাচিত বৰফুকনৰ সেই অদম্য সাহসক আনকি স্বীকাৰ কৰিবলৈ বাধ্য হল মোগল সেনাপতি ৰাম সিংহয়ো সেয়াই আছিল লাচিত বৰফুকন সেয়াই হৈছে বীৰ লাচিত বৰফুকন লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাট ৰণৰ সেই ইতিহাসে যেন প্ৰতিগৰাকী অসমীয়াক আজিও গৰ্বিত কৰি তোলে দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈ ভয় নকৰা লাচিতক আজি আমি শ্ৰদ্ধা জনাইছো সৌৰভ চেতিয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট আসাম টক্স